নমস্কাৰ সুপ্ৰভাত পুনৰবাৰ আপোনালোকৰ সৈতে মই ৰিংকুমণি বৰুৱা আৰু আজিও আপোনালোকৰ সৈতে উপস্থিত আছে জ্যোতিষ শাস্ত্ৰবিদ কিৰয়ম যিসমূহ আপোনালোকৰ সমস্যা আছে বা আপোনালোকে যদি জীৱনৰ সমস্যাসমূহক লৈ ভাগৰি পৰিছে বিভিন্ন ধৰণৰ পৰিত্ৰাণ আপোনালোকে বিচাৰি ফুৰিছে কিন্তু সেই পৰিত্ৰাণসমূহ পায়ো যেন আপোনালোকে সফল হ'ব পৰা নাই তেনেহলে আপোনালোকে যোগাযোগ কৰিব পাৰে জ্যোতিষ শাস্ত্ৰবিদ কিৰয়মৰ সৈতে দাদা স্বাগতম জনাইছো ধন্যবাদ নমস্কাৰ আমি ৰাখিফলৰ মাজলৈ যাম কিন্তু আনদিনাৰ দৰে আজিও গ্ৰহগতি যাত্ৰাই জানি লওঁ হয় আজিৰ গ্ৰহগতি ৰবি মিথুন ৰাশিত বহি আছে আজি বৃহস্পতি বৃষ ৰাশিত মঙ্গল মেঘ ৰাশিত বহি আছে ৰাহু মীন ৰাশিত শনি আজি কুম্ভ ৰাশিত বহি আছে আজিৰ দিনটো চন্দ্ৰ বুধ লগ্ন আৰু শুক্ৰ কৰ্কট ৰাশিত বহি আছে কেতু কন্যা ৰাশিত বহি আছে আজি তিথি শুক্লা তৃতীয়া বজ্ৰযোগ বিপ্ৰবৰ্ণ পুষ্যা নক্ষত্ৰ দেৱাৰীগণ যাত্ৰা শুভ অৱশ্যে পূব দিশত নাই শুভ কৰ্মত মধ্যম ফল আজিৰ দিনটোত পটল খোৱা নিষেধ এতিয়া আহিছোঁ ৰাশিফললৈ দিনটোৰ ৰাশিফলত প্ৰথমতে মেঘ ৰাশিৰ ফলাফল এৰিছ দুখন টেৰট কাৰ্ড লৈছোঁ চ'ৰ্চ এণ্ড চ'ৰ্চ এই দুখন কাৰ্ড মতে আজিৰ দিনটোত আপোনাৰ শাৰীৰিক অৱস্থা কিছু অসুস্থ থাকিব পাৰে কিবা কাৰণত মনত কিবা ভাৱৰ উদয় হ'ব পাৰে পঢ়া শুনাত ভাল ফল প্ৰেমত শুভ ফল ভ্ৰমণত সাৱধান হোৱা ভাল আজি অৰেঞ্জ কালাৰ লাকি কালাৰ আৰু আনলাকি কালাৰ হ'ব ব্লু এতিয়া আহিছোঁ বৃষ ৰাশিলৈ টৰাছ ওৱান্স এণ্ড চ'ৰ্চ এই দুখন কাৰ্ড মতে আপোনাৰ দৰকাৰী কামত সফলতা পোৱাৰ ইংগিত অৱশ্যে লাহে লাহে গতি হ'ব আজি আপোনাৰ সুবুদ্ধিৰ সহায়ত কোনোবাৰ কৰ্মত ভাল ফল শৰীৰ কিছু দুৰ্বল আজি ভাই ভনীৰ পৰা সহায় সহানুভূতি পাব আজিৰ দিনটোত বৃষ ৰাশিৰ জাতক জাতিকাসকলে পাৰিলে চৰাই চিকুটিক ধান খাব দিয়ক আজি ৰঙা বৰণটো হ'ব আনলাকি কালাৰ হ'ব ব্লু নীলা এতিয়া আহিছোঁ মিথুন ৰাশিলৈ জেমিনি চ'ৰ্চ এণ্ড পেণ্টাকলছ এই দুখন কাৰ্ড মতে আজি ধন হাতলৈ আহিব আজিৰ দিনটোত কৰ্মত মনোবল বৃদ্ধি কৰক প্ৰেম প্ৰীতিত সংগ হওক কৰ্মতৎপৰতা বৃদ্ধি শাৰীৰিক আজি কিছু সুস্থ থকা যোগ দেখা যায় বিদ্যাত শুভ ফল য়েলো কালাৰ লাকি কালাৰ আনলাকি কালাৰ হ'ব ব্লেক কালাৰ এতিয়া হওক কৰ্কট ৰাশিলৈ কেঞ্চাৰ চ'ৰ্চ এণ্ড চ'ৰ্চ এই দুখন কাৰ্ড মতে কিছু অনাৱশ্যকীয় লেঠা আহিব অশান্তিৰ সৃষ্টি হ'ব পাৰে মানসিক দিশত গুৰুৰ সহায় সহানুভূতি থাকিব কোনোবা প্ৰিয় লোকৰ কথাত আজি কিছু অশুভ ফল বিদ্যাত বাধা আছে যদিও চেষ্টাৰ ফলত কিছু সফলতা আহিব ৰেড কালাৰ লাকি আনলাকি কালাৰ হ'ব হোৱাইট আমি এইখিনিতে এখন পত্ৰ লৈ লওঁ হয় পত্ৰখন প্ৰেৰণ কৰিছে ধেমাজিৰ পৰা সাগৰ দাসে তেওঁ লিখিছে যে ডাঙৰীয়া নমস্কাৰ ল'ব আজি কিছুদিনৰ পৰা মোৰ শত্ৰু বৃদ্ধি ঘটিছে এজন জ্যোতিষে মোক বগলামুখী দেৱীৰ পূজা পাতল কৰিব দিছে লগত কিবা ৰত্ন ধাৰণ কৰিব পাৰি নেকি আৰু শত্ৰু নাশৰ বেলেগ কিবা উপায় আছে নেকি মোৰ ৰাশি চক্ৰটো চাই দিব হয় জ্যোতিষীজনে ঠিকে কৈছে দেৱী বগলা হৈছে শত্ৰু বিনাশকাৰী দেৱী গতিকে দেৱী বগলাৰ যদি আপুনি আৰাধনা কৰে শত্ৰু নাশ হ'ব আৰু শত্ৰু নাশৰ বাবে দুটা ৰত্ন আপুনি পিন্ধি চাব পাৰে এটা হ'ল ৰেড কৰেল ৰক্তপ্ৰবাল আন এটা হ'ল কেটছাই এই দুটা ষ্ট'ন পিন্ধিলেও কিন্তু কামত আহে সত্যযুগত ত্ৰিশৰ নামৰ এজন দৈত্য আছিলে আৰু তেখেতে যাদু বলে ধুমুহাৰ সৃষ্টি কৰিছিলে আৰু গোটেই পৃথিৱীখন ধ্বংস কৰিবলৈ উদ্যত হ'ল এদিন মানে তেতিয়া বিষ্ণুৱে গুজৰাটৰ সৌৰাষ্ট্ৰ হৰিদ্ৰা সৰোবৰৰ ওচৰত গৈ বগলামুখী দেৱীৰ আৰাধনা আৰম্ভ কৰিছিলে পাতনি মেলিছে তেতিয়া মা বগলাই দেখা দিয়ে আৰু ত্ৰিশৰক বধ কৰে বগলাই আৰু পৃথিৱীৰ শত্ৰু নাশ কৰিছিলে শত্ৰু ৰাৱণ বধৰ বাবে ৰামচন্দ্ৰই দেৱী শক্তিৰ লগতে বগলামুখী দেৱীৰো আৰাধনা কৰিছিলে আৰু ভীষ্ময়ো বগলা দেৱীৰ আৰাধনা কৰিছিল বহাগ মাহৰ শুক্লপক্ষৰ মকৰ ৰাশিত সূৰ্য যেতিয়া অৱস্থান কৰে আৰু সেইদিনাখন যদি মঙ্গলবাৰ হয় চতুৰ্দশী হ'লে তেতিয়া যদি দেৱী বগলাৰ আৰাধনা কৰা হয় শত্ৰু নাশ অনিবাৰ্য গতিকে আমাৰ ইয়াতো কামাখ্যাত বগলা দেৱীৰ মন্দিৰ আছে আৰু জাগ্ৰত মন্দিৰ সেইদিনাখন যদি বগলা দেৱীক হালধীয়া কাপোৰ কানি উত্তৰ ফালে মুখ কৰাকৈ ৰাতি 9টাৰ পৰা 12টাৰ ভিতৰত ধূপ দীপ ফল মূল আদিৰে পূজা পাতল কৰা হয় বগলা স্তোত্ৰ পাঠ কৰা হয় তেতিয়া কিন্তু দেৱীয়ে সন্তুষ্টি লাভ কৰে আৰু শত্ৰু নাশ কৰে গতিকে শত্ৰু নাশৰ বাবে আপুনি দেৱী বগলাৰ পূজা পাতল কৰিব পাৰে নিশ্চয় ফল পাব
ধন্যবাদ জনাইছোঁ তেওঁ নিশ্চয়কৈ উপকৃত হ'ব আপুনি খুব সুন্দৰকৈ বিধানটি দিছে আমি আনকেইটা ৰাশি ফলৰ মাজলৈ যাম হয় এতিয়া আহিছোঁ সিংহ ৰাশিলৈ চ'ৰ্টছ এণ্ড পেজ অফ চ'ৰ্টছ এই দুখন কাৰ্ড মতে অভাৱ অনাটনতকৈ নিজৰ ভৱিষ্যতক লৈ আজি কিছু চিন্তিত হ'ব আজি বিভিন্ন আৰ্থিক চিন্তাই চাপ বৃদ্ধি কৰিব বিদ্যাৰ্থীসকলৰ পঢ়া শুনাত বাধা আছে প্ৰেম প্ৰীতিত শুভ ফল ভ্ৰমণত সুখ অনুভৱ কৰিব ব্লেক কালাৰ লাকি কালাৰ আনলাকি কালাৰ হ'ব গ্ৰীণ এতিয়া আহিছোঁ কন্যা ৰাশিলৈ ওৱান্স এণ্ড পেণ্টাকলছ এই দুখন কাৰ্ড মতে নিজ কৰ্মক লৈ সচেতন থাকক টকা পইচাৰ দিশত বাধা থাকিব আজি বেছি চিন্তা নকৰিব কোনোবাই দুষ্ট লোকৰ দ্বাৰা আক্ৰান্ত হ'ব পাৰে সা সম্পত্তি ক্ষয় ক্ষতি আজি দাম্পত্যত শুভ ফল নীলাবৰণ শুভ বেগুনীয়া কালাৰ আনলাকি এতিয়া আহিছোঁ তুলা ৰাশিলৈ লিব্ৰা পেণ্টাকলছ এণ্ড ওৱান্স তুলা ৰাশিৰ জাতক জাতিকাসকলে আজি ৰঙা বৰণৰ মিঠাই সন্যাসীজনক খাবলৈ দিয়ক দক্ষিণ আদি দিয়ক ভাল ফল লভিব কৰ্মস্থানৰ জটিলতা আজি লাহে লাহে কমিব ধৈৰ্য আৰু বুদ্ধিৰ বলত উপকৃত হ'ব অনাহক সময় নষ্ট নকৰিব শৰীৰৰ প্ৰতি যত্ন লওক আজি পঢ়া শুনাত মনোযোগ বৃদ্ধি ক্ৰীম বৰণ লাকি আনলাকি কালাৰ হ'ব মেৰুন এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ স্কৰ্পিঅ' পেণ্টাকলছ এণ্ড পেণ্টাকলছ এই দুখন কাৰ্ড মতে শাৰীৰিক উদ্যোগৰ মাজতো সৎ কামত প্ৰেৰণা পাব টকা পইচাৰ লেনদেনৰ সময়ত সাৱধান হওক আজি বিভিন্ন সমস্যাৰ মাজতো কোনোবাই কিছু আশাপ্ৰদ সঁহাৰি পাব বিয়া বাৰুৰ বিষয়ত শুভ কৰ্মত শুভ ফল আজি গেৰুৱা বৰণ লাকি আনলাকি কালাৰ হ'ব ব্লেক কালাৰ আমি আনকেইটা ৰাশিফলৰ মাজলৈ যাম দাদা বিষয়ৰ মাজলৈ আহোঁ বিষয় কি আছে আজি হয় আজিৰ বিষয় হৈছে বিপত্তাৰিণী পূজা কাইলৈ 9 জুলাই আৰু 9 জুলাইত কিন্তু দেৱী বিপত্তাৰিণীৰ পূজাৰ সময় পৰিছে গতিকে কাইলৈ আপুনি বিপত্তাৰিণীৰ পূজা পাতল কৰক আচলতে দেৱী দুৰ্গাৰে আন এটি ৰূপ বিপত্তাৰিণী বিপদনাশিনী তেনেকুৱা বিভিন্ন নামেৰে দেৱী জনজাত আৰু বিপত্তাৰিণীৰ পূজা পাতল কৰিলে কিন্তু বিভিন্ন ধৰণৰ বিপদ আপদ আৰু শত্ৰুৰ পৰা আপুনি হাত সাৰিব পাৰিব গতিকে আপুনি কেনেধৰণৰ বিপত্তাৰিণী পূজা কৰিব কেনেকুৱা কৰিব আৰু বিপত্তাৰিণী পূজা কৰিলে আপোনাৰ কি কি শুভ ফল লাভ কৰিব পাৰে সেই বিষয়ে আজি কওক বিপত্তাৰিণী পূজা দেৱী বিপত্তাৰিণী হ'ল মা দুৰ্গাৰে অন্য এক ৰূপ শুদ্ধ মনেৰে এই পূজা কৰিলে ভক্তসকলে সকলো প্ৰকাৰৰ বাধাৰ পৰা মুক্তি পায় আহাৰ মাহৰ শুক্লপক্ষৰ শনি আৰু মঙলবাৰে বিপত্তাৰিণী পূজা কৰা হয় প্ৰতি বছৰ ৰথযাত্ৰা আৰু উল্টা ৰথৰ মাজত যি মঙলবাৰ শনিবাৰ পৰে তাতে এই পূজা হয় বিপত্তাৰিণী পূজাৰ লগত 13 সংখ্যাৰ বিশেষ গুৰুত্ব আছে এই 13 গীত বিশিষ্ট ৰঙা সূতা যাক বাস্তু সূতা বোলা হয় তাক স্বামী আৰু সন্তানৰ হাতত বান্ধি দিয়া হয় ইয়াত 13টি দুৰ্বা বন্ধা থাকে এই পূজাত 3 বিধ ফুল 13 বিধ ফল 13 ধৰণৰ মিঠাই আৰু পাণ তামোল নাৰিকল নিবেদন কৰা হয় বিবাহত বিলম্ব হ'লেও এই পূজা কৰিলে বাধা কাটি যায় মনত ৰাখিব যে এই পূজাত কিবা ভুল হ'লে তাৰ ফলত সংসাৰত আৰ্থিক সমস্যাই দেখা দিব পাৰে লগতে ব্যৱসায় বা চাকৰিয়ালৰ লোকচানৰ মুখামুখি হ'ব পাৰে সাৱধানে পূজা কৰিব পূজা চলি থকা অৱস্থাত কাৰো লগতে কথা নাপাতিব নহ'লে দেৱী ক্ষুব্ধ হৈ উঠিব এদিনা চাউল আৰু গমৰ কোনো খাদ্য বস্তু নাখাব শাস্ত্ৰ অনুসৰি বিপত্তাৰিণী পূজাৰ দিনা কাকোকে চেনি নিদিব জ্যোতিষৰ চেনি হ'ল শুক্ৰ আৰু চন্দ্ৰৰ লগত সম্পৰ্কযুক্ত এদিনা কাৰোবাক চেনি দিলে শুক্ৰ দুৰ্বল হয় যাৰ ফলত পৰিয়ালত অশান্তিয়ে দেখা দিয়ে পূজাৰ দিনা মহিলাৰ লগত কুৰুচিকৰ কথা ক'লে দেৱী খঙাই যায় অন্ধকাৰ অপৰিচ্ছন্ন স্থানত দেৱী পূজা কৰিলে ঘৰৰ সুখ শান্তি নষ্ট হয় আৰু তেওঁ ভিডিঅ'টোত খুব সুন্দৰকৈ কৈছে যে বিপদ আপদ হ'লে কেনেধৰণৰ পৰিত্ৰাণ কেনেধৰণৰ হয় বা আমি কেনেধৰণে আগবাঢ়ি যাম বিপদসমূহ কেনেদৰে নাশ কৰিম খুব সুন্দৰকৈ তেওঁ বুজাইছে আপোনালোক নিশ্চয়কৈ উপকৃত হ'ব আমি তাৰে আশা কৰিছোঁ দাদা আমি আনকেইটা ৰাশিফলৰ মাজলৈ আগবাঢ়োঁ এতিয়া আহিছোঁ ধনু ৰাশিলৈ চ'ৰ্টছ এণ্ড পেজ অফ চ'ৰ্টছ এই দুখন কাৰ্ড মতে সমাজত আপোনাৰ মান সন্মান বৃদ্ধি হ'ব আজি ঘৰুৱা পৰিৱেশ কিছু অশুভ ব্যৰ্থতা বিদ্যাৰ ক্ষেত্ৰত আজি নিষ্ঠাৰ প্ৰমাণ দিব লাগিব ভ্ৰমণত মধ্যম ফল প্ৰেমত শুভ আজিৰ দিনটো ক্ৰীম বৰণটো লাকি আনলাকি কালাৰ হ'ব অৰেঞ্জ কালাৰ এতিয়া আহিছোঁ মকৰ ৰাশিলৈ কেপ্ৰিকৰ্ণ চ'ৰ্টছ এণ্ড নাইট অফ ওৱান্স এই দুখন কাৰ্ড মতে কোনোবাই বিশেষ দুশ্চিন্তা থাকিব পাৰে সাৱধান হওক সম্পৰ্কীয় মানুহৰ পৰা সহায় সহযোগিতা লাভ বন্ধুবৰ্গৰ পৰা উপকৃত হ'ব মাতৃৰ লগত সুসম্পৰ্ক স্থাপন দাম্পত্যত মধ্যম ফল বিদ্যাত আশাপ্ৰদ ফল পাব
গেৰুৱা বৰণ লাকি আনলাকি কালাৰ হ'ব নীলা ব্লু এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ একুৰিয়াছ চ'ৰ্চ এণ্ড টেম্পাৰেঞ্চ এই দুখন কাৰ্ড মতে প্ৰথমতে যিকোনো সময়ত নিসংগতা আপুনি পাব পাৰে অসুবিধাৰ সৃষ্টি হ'ব চিন্তাৰ পৰা মুক্ত হোৱাৰ কাৰকতা আজি বিশেষ প্ৰয়োজনত টকা পইচা ক্ষয় ক্ষতি হ'ব পাৰে ভ্ৰমণত মধ্যম ফল বিদ্যাত হ'ব ৰেড কালাৰ লাকি আনলাকি কালাৰ হ'ব য়েলো কালাৰ আজি গণেশ মন্দিৰত কেইটামান বুন্দিয়া লাড্ডু আগবঢ়াব এতিয়া মীন ৰাশি পেণ্টাকুলছ এণ্ড চ'ৰ্চ এই দুখন কাৰ্ড মতে বিদ্যা বুদ্ধিৰ ক্ষেত্ৰত খুব অনুকূল নহয় যদিও দুশ্চিন্তা থাকিব কৰ্মস্থানত সফলতা পাব পিতৃ মাতৃৰ স্বাস্থ্যক লৈ সচেতনতা বিদ্যাৰ্থীসকলে চেষ্টা অব্যাহত ৰাখক আজি প্ৰেমত সফলতা পাব ৰেড কালাৰ লাকি কালাৰ আনলাকি কালাৰ হ'ব ব্লেক কালাৰ ধন্যবাদ জনাইছোঁ দাদা আমি অনুষ্ঠানটো যিহেতু শেষ কৰিব লাগিব কিন্তু দৰ্শকসকলক এই মুহূৰ্তত আমি জনাই দিব বিচাৰিছোঁ যে গুৱাহাটী মহানগৰীৰ পল্টন বজাৰত তেওঁৰ চেম্বাৰ আছে আৰু সেই চেম্বাৰলৈ আপোনালোকে আহিব পাৰে প্ৰতিদিনে খোলা থাকে আৰু তেওঁৰ কিছু নিৰ্দিষ্ট সময় থাকে আৰু সেই সময়ৰ বাবে আপোনালোকে যোগাযোগ কৰিব পাৰে দাদা আপোনাৰ ঠিকনাটো জনাব হয় আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰোয়ান ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী মণিপুৰী বস্তি গুৱাহাটী 7 ফোন নম্বৰটো হ'ল 8829111171 আৰু আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com ধন্যবাদ নমস্কাৰ আৰু ইয়াৰ লগে লগে অনুষ্ঠানটিৰ পৰা মই ৰিংকুমণি বৰাই বিদায় লৈছোঁ ধন্যবাদ